ডিঙি হলে আছে মূৰ কিন্তু নাই, হাত হলে আছে ভৰি কিন্তু নাই। দিয়াচোন উত্তৰটো অলপমান ভাবি চাই। বন্ধু-বান্ধৱীসকল ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে কামিজ। 2 নম্বৰ সাঁথৰটো হৈছে ন ভাই ন ভনী মাজতে আছে পিতৃ, এক বুঢ়ায়ে ঠেলি দিলে সকলো আহি গাঁতত পৰে। কি বাৰু উত্তৰটো কোৱাচোন ভাবি? হয়, উত্তৰটো হৈছে কেৰম বৰ্ড। 3 নম্বৰ সাঁথৰটো হৈছে একাপ পানী দুটা ৰং, এনেকুৱা কি বস্তু আছে যিটো আমি সকলোৱে খাওঁ? দিয়াচোন উত্তৰটো অলপমান ভাবি চাই। হয়, উত্তৰটো হৈছে কণী। বন্ধু-বান্ধৱীসকল এই পিকচাৰখনত এনেকুৱা কি শব্দ লিখা আছে? আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। হয়, এই পিকচাৰখনত অসম শব্দটো লিখা আছে। বাৰু আপোনালোকে ধৰিব পাৰিছিল নে? আজি 5 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি যিটো আমি কোনেও নিবিচাৰো তথাপিও আমাৰ জীৱনলৈ আহি যায়। কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে মৃত্যু, নহয়নে বাৰু? 6 নম্বৰ সাঁথৰটো হৈছে মুখত খাদ্য লৈ পানীৰ মাজত থাকো, কোনোবা আহি খাব ধৰিলেই থাপ মাৰি ৰাখো। কি বাৰু উত্তৰটো কোৱাচোন ভাবি? হয়, ইয়াৰ উত্তৰটো হৈছে বৰশী। বন্ধু-বান্ধৱীসকল এই ছবিখনৰ ভিতৰত এটা নাম্বাৰ লিখা আছে, সেই নাম্বাৰটো বাৰু কি? আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। হয়, এই ছবিখনত 777 নাম্বাৰ লিখা আছে। বাৰু আপোনালোকে ধৰিব পাৰিছিল নে? আজি 8 নম্বৰ সাঁথৰটো হৈছে খাবলৈ দিওঁতে নাচে, খাবলৈ নিদিলে নিচুপ হৈ থাকে। দিয়াচোন উত্তৰটো অলপমান ভাবি। হয়, উত্তৰটো হৈছে ঢেঁকী। 9 নম্বৰ সাঁথৰটো হৈছে কি বস্তু যিটো ভাঙিব পাৰিলে মানুহে হাত চাপৰি মাৰে? এনেকুৱা কি বস্তু আছে যিটো ভাঙিব পাৰিলে মানুহে হাত চাপৰি মাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে ৰেকৰ্ড। 10 নম্বৰ সাঁথৰটো হৈছে দেখিলেই চুঁ চুঁ লাগে, চালেই চাওঁ চাওঁ লাগে। দেখিলেই চুঁ চুঁ লাগে, চালেই চাওঁ চাওঁ লাগে। কি বাৰু উত্তৰটো কোৱাচোন ভাবি? বন্ধু-বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, উত্তৰটো হৈছে মোবাইল ফোন। আজি 11 নম্বৰ সাঁথৰটো হৈছে সেইটো কি কথা যিটো আমি কেৱল ৰাতিহে ক'ব পাৰো? এনেকুৱা কি কথা আছে যিটো আমি কেৱল ৰাতিহে ক'ব পাৰো? হয়, ইয়াৰ উত্তৰটো হৈছে গুড নাইট কথাটো, নহয়নে বাৰু? 52 নম্বৰ সাঁথৰটো হৈছে বাঁহত থাকে বতাহত উৰে, খাদ্য বিচাৰি পানীত ফুৰে। বন্ধু-বান্ধৱীসকল ইয়াৰ উত্তৰটো কি হ'ব পাৰে? আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।